আপোনাৰ ধৰা সাংবাদিকসকলে মোক জেলত দুবাৰকৈ দিয়া মই ভিখাৰী বনাই দিছে। চুগালি আল্লাহ একফালে মোক দিছে, আনফালে মোক দিয়া নাই। এইটো মোৰ কিন্তু মোৰ ঘৰ বাৰী নাথাকিব পাৰে, কিন্তু চুগালি এটাই কি যিটো আল্লাহ মোক দিছে এই সম্পদ কোনেও কাঢ়ি ল'ব নোৱাৰে। এতিয়া ধৰক মোৰ ঘৰ বাৰী নাই, ভৱিষ্যত কি মোৰ লক্ষ্য নাই নেকি যে মই ঘৰ বাৰী নবনাম, এনেকৈ ৰাস্তাত ধৰি কেইদিন থাকিম। আজি শিৱসাগৰৰ ৰাইজে মোক ইমান মৰম চেনেহ দিলে, চাৰিওফালে মই ঘূৰিলোঁ, মই গমেই নাপাইছোঁ মই ক'ত আহিছোঁ। এনেকুৱা পৰিৱেশ, গতিকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ ৰংপুৰ শিৱসাগৰৰ ৰংপুৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু মই কোকৰাঝাৰৰ পৰা আজি শিৱসাগৰত মাতিছে। ইয়াৰ কাৰণে আমি যে সকলোৱে আমাক মৰম চেনেহ দিছে, ইয়াৰ কাৰণে মই কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ তেখেতে। যে চুগালি আচলতে মানুহে জানিব বিচাৰিছে চুগালি আচলতে কোন হয়। চুগালি আল্লাহ একফালে মোক দিছে, আনফালে মোক দিয়া নাই। এইটো মোৰ কিন্তু মোৰ ঘৰ বাৰী নাথাকিব পাৰে, কিন্তু চুগালি এটাই কি যিটো আল্লাহ মোক দিছে এই সম্পদ কোনেও কাঢ়ি ল'ব নোৱাৰে। গতিকে বহুত ভাল লাগিছে মই ইয়াতে আহি। চাওঁ মই খেলিবৰ কাৰণে ভাল লাগিব, যিহেতু মই কেতিয়াও খেলা নাই, গতিকে ফিল্ডত এতিয়া মাতিছে, এবাৰ চাম। আগতে আহিছিলোঁ, কিন্তু আমি প্ৰগ্ৰামত অনুষ্ঠানত মই অংশগ্ৰহণ কৰা নাই। আজি প্ৰথমতে অংশগ্ৰহণ কৰিলোঁ শিৱসাগৰত। হয়, মই অংশগ্ৰহণ কৰিম। নিৰ্বাচন আহিছে, এতিয়া ৰাইজে সেইটো বিচাৰ বিবেচনাটো ৰাইজে কৰিব পঞ্চায়ত ইলেকশ্যনত, কাৰণ উন্নয়নৰ ক্ষেত্ৰত ৰাইজে বিবেচনা কৰিব, কাৰণ ৱাৰ্ড সদস্য, কাউন্সিলাৰ আছে, জিলা পৰিষদ, সকলোখিনি ৰাইজে এবাৰ বিবেচনা কৰি কাক দিলে ভাল হ'ব নহ'ব সেইটো ৰাইজে বিবেচনা কৰিব। জীৱনত সংগ্ৰাম আছে, কৰি খাব লাগিব। এতিয়া ধৰক মোৰ ঘৰ বাৰী নাই, ভৱিষ্যত কি মোৰ লক্ষ্য নাই নেকি যে মই ঘৰ বাৰী নবনাম, এনেকৈ ৰাস্তাত ধৰি কেইদিন থাকিম। নিজৰ এটা কৰ্ম কৰি খাব লাগিব। আপোনাৰ ধৰা সাংবাদিকসকলে মোক জেলত দুবাৰকৈ দিয়া মই ভিখাৰী বনাই দিছে, বেয়া পাব নালাগে। কিন্তু আপোনাৰ ধৰা সাংবাদিকে মোক জেলত ভৰাই দিছিলে মিছাই। ইয়াতো আমি য'ত পটকৈ প্ৰমাণ হ'লে চুগালিও সঁচা যে দুৰ্নীতি কৰা নাছিলে, ভাল কাম কৰিছিলে, সেইটো মানে প্ৰমাণ আছে। কতে যিমান বদনাম কৰি থাকক, আপোনাৰ নিচিনা সাংবাদিকে যিমান বদনাম কৰি থাকক, কিন্তু আমি সিমানে বৃদ্ধি পাইছে, সিমানে আগুৱাই আছোঁ। যে মোৰ কেতিয়াবা বেয়া লাগে, কাৰণ ঈদৰ সময়ত এটাই কওঁ যে দুখীয়া মানুহৰ ঈদ নাই, দুখীয়া মানুহৰ কোনো ফূৰ্তি নাই। সেইটো মোৰ যে মই যিটো কাম কৰিছিলোঁ সেইটো হ'ব যে নিউজ বজালে মই ভাল পালেহেঁতেন, কিন্তু মিছা মিছি বদনাম কৰি আজি এনেকুৱা পৰিস্থিতি হৈছোঁ, আজি নিজে ঘৰত যাব পৰা নাই আজিলৈকেও। আজি মোৰ মাক মই চাব পৰা নাই, এটা অশান্তিত আছোঁ। সেইকাৰণে মই দুখ লাগিছে কেতিয়াবা। ঈদৰ দিনা আমাক খবৰ লোৱা নাই, কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া মাতিছিলে, মই গৈছোঁ। মই ভাৰতীয় জনতা পাৰ্টীক ভাল পাওঁ আৰু মনৰ আন্তৰিক ভাল পাওঁ কাৰণে আমি তেওঁলোকক আমি সহায় কৰিছিলোঁ। যিহেতু মোক মাতিছিলে, এতিয়া তেওঁলোকে যদি আমাক সহায় কৰা নাই মামা, তাতে আমি কোনো দুখ পোৱা নাই। নকৰিলে আমি কি কৰিম? এতিয়া মোৰ সেইটো হৈছে যে মোক আজিলৈকে মোক কোনো ধৰণৰ সহায় কৰা নাই, কিন্তু